বাতৰিৰ ভিতৰত আছে খৰাং পৰিস্থিতিৰ জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণৰ বিষয়ে মন্ত্ৰী অশোক সিংহালৰ যোৰহাটত ঘোষণা উৰিয়ামঘাটত চলি থকা উচ্ছেদৰ মাজতে ৭৫টা পৰিয়াললৈ উচ্চ ন্যায়ালয়ৰ সকাহ ১৪ আগষ্টলৈ বনাঞ্চলৰ ভূমি খালী কৰাৰ সময়সীমা বৃদ্ধি দ্বিতীয় পৰ্যায়ৰ নিযুত মইনা আঁচনিৰ আজি প্ৰপত্ৰ বিতৰণ গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৫টা স্থানত ফুটব্ৰিজ নিৰ্মাণ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ আৰু জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকীত সোঁৱৰণ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী এতিয়া শুনক পিটং বাতৰি ৰাজ্যৰ খৰাং পৰিস্থিতিৰ জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে কালি যোৰহাট জিলাৰ বাঁহগুৰি ছগুৰি এলেকাৰ জলসিঞ্চন প্ৰকল্পটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কৃষকসকল উপকৃত হোৱাকৈ জলসিঞ্চন প্ৰকল্প লোৱা হ'ব বুলি ঘোষণা কৰে প্ৰকল্পবোৰ 2008, 2009, 2010ত আৰম্ভ হৈছিলে মাজত বিকল হৈ গ'ল যোৱা 4 বছৰত বহুত প্ৰকল্প আমি ৰিভাইভ কৰিছোঁ এতিয়া আমাৰ চিন্তা আছে আজি টিয়কত যাওঁতেও খেতিয়কে ক'লে যে খেতি কৰিবলৈ 12 মাহে প্ৰস্তুত হৈ আছে তাত এটা ডাঙৰ প্ৰকল্প কৰাৰ আমাৰ ইচ্ছা আছে ফ্ল'ৰ ইৰিগেশ্যন বা লিফ্ট ইৰিগেশ্যন ডাঙৰকৈ আমি কৰিব পাৰোঁ নেকি যিটো চলাবলৈ সুবিধাজনক হ'ব মৰিয়ানী অঞ্চলতো বিধায়ক ডাঙৰীয়াৰ লগত ইয়াত আহি থাকোঁতে মই কথা পাতিলোঁ ক'ৰবাত ব্যৱস্থা আছে নেকি যে আমি জলসিঞ্চন ডাঙৰ প্ৰকল্প কৰিব পাৰোঁ কোনটো এৰিয়াত কৰিব লাগে আলাপ আলোচনা চলি আছে 26ৰ পিছত ডাঙৰ প্ৰকল্পবোৰ আমি ল'ম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে নবৰাইচুক আদৰ্শ চিকিৎসালয়খন ৰাইজৰ নামত কালি উৎসৰ্গা কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়ৰ লগত ৰাইজ সংযুক্ত হৈ থাকিব লাগিব চৰকাৰী চিকিৎসালয়ৰ প্ৰতি ৰাইজৰ নতুন আশা আহিছে বুলি তেওঁ উল্লেখ কৰে অনুষ্ঠানত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী যুটীয়া সেৱা সঞ্চালকৰ মাখন শইকীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে পাছত মন্ত্ৰীগৰাকীয়ে মৰিয়নীত চিৰাখাতি প্ৰবাহিত জলসিঞ্চন আঁচনিৰ নলা নিৰ্মাণ আৰু উন্নীতকৰণৰ কামৰো আধাৰশিলা স্থাপন কৰে উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫টা পৰিয়ালক সাময়িক সকাহ দিছে উচ্চ ন্যায়ালয়ে এখন আবেদনৰ শুনানি লৈ এই পৰিয়ালকেইটাক 10 দিনৰ সময় দি সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা 14 আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে লগতে গুচৰীয়া লোকসকলে বনাঞ্চল দখল কৰা সন্দৰ্ভত বন বিভাগক এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে এই সন্দৰ্ভত গুচৰীয়া পক্ষৰ অধিবক্তাই এইদৰে কয় এই উচ্ছেদক আপোনাৰ প্ৰত্যাহ্বান জনাই পেলাই টোটেল ৭৫ জন প্ৰায় 150 মানুহ আছে আপোনাৰ বেলেগ বেলেগ গোচৰত ৭৫ জন মানুহৰ গোচৰৰ এটা শুনানি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চ হেডেড বাই দি অনাৰেবল চিফ জাষ্টিছ তেখেতৰ কোৰ্টত হৈ যায় এই গোচৰৰ বিষয়বস্তুটো আছিলে আপোনাৰ উচ্ছেদটো য'ত নেকি আমাৰ এজনীয়া জাজে অহা 7 তাৰিখলৈকে সময়সীমা দিছিলে আমাক তাতে থাকিবৰ কাৰণে বা কিবা যা যোগাৰ কৰি তাৰ পৰা মানে ভেকেট কৰিবৰ কাৰণে গতিকে আমি সেই অৰ্ডাৰটোক প্ৰত্যাহ্বান জনাইছিলোঁ ডিভিজন বেঞ্চত যে যিহেতু এই উচ্ছেদ প্ৰক্ৰিয়াটোত যেটো আইনী ব্যৱস্থা বা যেটো ডিউ প্ৰচিডিউৰ অফ ল ফলো কৰিব লাগিছিলে যেহেতু হেতু কৰা নাই উৰিয়াম ঘাটৰ যেটো এৰিয়া হেতু ফৰেষ্ট ল্যান্ড নে ৰেভিনিউ ল্যান্ড হেতু এক্স্যাক্টলি ডিমাৰ্কেট কৰা হোৱা নাই চিনাক্তকৰণ সীমা নিৰ্ধাৰণ নকৰি পেলাই যেটো উচ্ছেদ প্ৰক্ৰিয়া চলাইছে এটো আইনৰ বহিৰ্ভূত হৈছে আৰু যেটো ভায়োলেশন অফ দি প্ৰিন্সিপল অফ ন্যাচাৰাল জাষ্টিস হৈছে ডিভিজন বেঞ্চে আজি ৰাজ্য চৰকাৰক অহা 14 তাৰিখে আকৌ এই গোচৰৰ নেক্সট হিয়াৰিং ডেট ফিক্স কৰিছে আৰু তাৰ ভিতৰত শপতনামা আকাৰে ডিটেইল তথ্যসমূহ হাইকোৰ্টত দাখিল কৰিব দিছে আৰু 14 তাৰিখলৈকে আমাক তাতে অকল থকাই নহয় মানে আমাৰ এগেইনষ্টে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল'ব কাৰণে মানা কৰি দিছে গতিকে এই গোচৰৰ শুনানি অহা 14 আগষ্ট 2025 তাৰিখে পুনৰ শুনানি হ'ব এপিনে কালিৰ শুনানিত গুচৰীয়া পক্ষৰ লোকসকলে চৰকাৰে তেওঁলোকক বাসগৃহকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সা-সুবিধা প্ৰদান কৰা বুলি আদালতক অৱগত কৰে এই অনুসৰি ন্যায়ালয়ে পৰৱৰ্তী শুনানিত সেই সন্দৰ্ভত কোনো তথ্য থাকিলে দাখিল কৰিবলৈ তেওঁলোকক সুযোগ দিছে এপিনে মেৰাপানীৰ নেঘেৰী বিলৰ দখলীকৃত ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ পাছতে অঞ্চলটোৰ ভূমি নগাসকলৰ বুলি সীমান্তৰ 3খন নগা বস্তিৰ কাউন্সিলে মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৱা সোমবাৰে নাগালেণ্ডৰ একাংশ লোকে সৰুপথাৰৰ গেলাজান আৰু 2 নম্বৰ ৰজাপুখুৰী তেওঁলোকৰ বুলি দাবী কৰিছিল কালি মেৰাপানী সীমান্তৰ নেঘেৰী বিলৰ সমীপৱৰ্তী 3খন নগা বসতি প্ৰধান গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি এটা ভিডিঅ' মুকলি কৰে
তেওঁলোকে নেঘেৰী বিলৰ বনভোজস্থলীত ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে বনভোজ খাই অহা কাৰ্য এতিয়াৰে পৰা বন্ধ কৰা হ'ব বুলি কৰা ঘোষণাক অসমৰ কেইবাটাও সংগঠনে গৰিহণা দিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে এই বিষয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰি দখলমুক্ত এলেকাত অসম আৰক্ষীৰ নিয়মীয়া টহলৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। তদুপৰি নেঘেৰী বিলত সোনকালে অসম বেটেলিয়নৰ এটা স্থায়ী শিবিৰ নিৰ্মাণৰো তেওঁলোকে দাবী তোলে। এই স্পৰ্শকাতৰ সীমান্ত অঞ্চল ৰাজ্যখনৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত থকা হেতুকে বিষয়টোলৈ নিশ্চয়তা প্ৰদান কৰিবলৈ তেওঁলোকে মুখ্যমন্ত্ৰীক দাবী জনায়। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ত আজি ৰাজ্যৰ বিভিন্ন স্থানত আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰিব। আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ কৰা হ'ব। মাধ্যমিক শিক্ষাৰ বাবে 7, 8 আৰু 9 আগষ্টত আবেদন পত্ৰ বিতৰণ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ আৰু স্নাতকোত্তৰ আৰু BEdৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ লাভ কৰিব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত 1,60,000 ছাত্ৰীক 133 কোটি টকা বিতৰণ কৰা হৈছিল। 2025-26 বৰ্ষত 4 লাখ ছাত্ৰীক নিযুত মইনা আঁচনিত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে। পথচাৰীৰ সুবিধাৰ্থে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ 5টা স্থানত ফুটব্ৰিজ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত এই কথা সদৰি কৰে। পথচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত 18 কিলোমিটাৰ পথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই বিশেষ ব্যৱস্থা লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জালুকবাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ওচৰত তেতেলিয়াত গড়চুক কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত, আন্তঃৰাজ্যিক বাছ আস্থানৰ ৰয়েল গ্লবেল ইউনিভাৰ্চিটিৰ সমীপত আৰু লালমাটি গেমছ ভিলেজৰ ওচৰত এই ফুটব্ৰিজসমূহ নিৰ্মাণ কৰা হ'ব। পৰৱৰ্তী বছৰত এইসমূহ ফুটব্ৰিজ ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি সামাজিক মাধ্যমৰ বিশেষ বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মণিপুৰ চৰকাৰে এখন জাননীৰ জৰিয়তে মহিলা কৰ্মচাৰীসকলক নিশা 10 বজাৰ পাছত কাম কৰাৰ অনুমতি নিদিবলৈ সকলো উদ্যোগক নিৰ্দেশ দিছে। মণিপুৰৰ বস্ত্ৰ, বাণিজ্য আৰু উদ্যোগ বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি সন্ধিয়া 7 বজাৰ পাছত কাম কৰিবলৈ আগ্ৰহী মহিলাসকলৰ পৰা লিখিত সহমত ল'বলৈ সকলো উদ্যোগকে নিৰ্দেশ দিয়া হৈছে। তদুপৰি কাৰখানাৰ ভিতৰচোৱাত পৰ্যাপ্ত পোহৰ আৰু CCTV কেমেৰা থকাৰ উপৰি মহিলাসকলে প্ৰয়োজনীয় কামৰ বাবে অহা যোৱা কৰা বাহিৰৰ ভাগতো এই সুবিধা কৰিবলৈ নিৰ্দেশটোত লগতে কোৱা হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ SCERTত সংঘটিত প্ৰায় 105 কোটি টকাৰ অনিয়মৰ মূল অভিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া শেৱালী দেৱী শৰ্মাৰ বাসগৃহত কালি বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযান চলায়। সঞ্চালকালয়ৰ দলে এই গোচৰৰ আন কেইবাগৰাকী অভিযুক্তৰ বাসস্থানকে ধৰি মুঠ 8টা স্থানত অভিযান চলায়। উল্লেখযোগ্য যে শেৱালী দেৱী শৰ্মা SCERTৰ ভাৰপ্ৰাপ্ত সঞ্চালক হৈ থকাৰ সময়ত 2017 পৰা 2020 চনৰ ভিতৰত বিভিন্ন আঁচনিৰ নামত 105 কোটিৰো অধিক টকা আত্মসাৎ হোৱাৰ অভিযোগৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে। এই অভিযোগনামাত প্ৰাক্তন বিষয়াগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু কেইবাগৰাকী চৰকাৰী বিষয়াৰ নামো অন্তৰ্ভুক্ত হৈছে। অভিযোগনামা দাখিলৰ পাছতে বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযুক্ত আটাইকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এসপ্তাহ পূৰ্বে গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিলত সংঘটিত গণপ্ৰহাৰৰ ঘটনাত জড়িত মূল অভিযুক্তসহ 8জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গণপ্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গোলাঘাট আৰক্ষীয়ে ডিব্ৰুগড় আৰু কাছমাৰীৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 2 নম্বৰ দয়াংপাৰ গাঁৱৰ হেমন্ত বৰা, পূৰবী বৰা আৰু সুশীলা বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হৈ শয়ন শইকীয়া আৰু কুণ্ডু চাহানী বৰ্তমানেও চিকিৎসাধীন হৈ আছে। কুণ্ডু চাহানী সম্প্ৰতি গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু শয়ন শইকীয়াক উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ পৰা গুৱাহাটীলৈ অনা হৈছে। স্থানীয় বিধায়কে গণপ্ৰহাৰত আহত 2জন যুৱকৰে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে।
নগাঁও জিলা দণ্ডাধীশে কালি এটা নিৰ্দেশযোগে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত লুংচুং চাহ বাগিচাৰ বনভোজস্থলী আৰু হদহদী জলপ্ৰপাতত বনভোজ আৰু সাঁতোৰ সাময়িকভাৱে নিষিদ্ধ ঘোষণা কৰিছে জলপ্ৰপাতলৈ যোৱা সকলো ধৰণৰ যান বাহন চলাচল কৰাটো বাধা আৰোপ কৰা হৈছে বিগত সময়ছোৱাত জলপ্ৰপাতটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ তথা জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰা অনুযায়ী জলপ্ৰপাতটোত সাধাৰণ লোকৰ বনভোজ বিনোদনমূলক যিকোনো কাৰ্যত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া বিশিষ্ট গল্পকাৰ ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে ৰামধেনু যুগৰ অন্যতম সামাজিক বাস্তৱবাদী লেখকগৰাকীয়ে 1961 চনত ইয়াৰো ইংগম উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 42ৰ গণ আন্দোলনৰ ভিত্তিত ৰচনা কৰা মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেওঁ 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1983 চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি আছিল জব্বলপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানিত ডিলিট উপাধি প্ৰদান কৰিছিল নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ উপৰি ৰামধেনু আলোচনীৰ জৰিয়তে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক সৃষ্টিত অৰিহণা যোগোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিকগৰাকীৰ ৰচনাৰাজিয়ে চিৰকাল অসমীয়া সাহিত্যক উদ্বুদ্ধ কৰি ৰাখিব থাইলেণ্ডত অনুষ্ঠিত 19 আৰু 22 বছৰ অনুৰ্ধ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰসকলৰ দৃঢ় প্ৰদৰ্শন অব্যাহত আছে 19 বছৰ অনুৰ্ধ শাখাত 7গৰাকী মহিলা বক্সাৰে পদক নিশ্চিত কৰিছে য়ক্সিকা নিশা মুস্কান আৰু ভিনিয়ে নিজ নিজ ওজন শাখাত পদক নিশ্চিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে উল্লেখযোগ্য যে একেলগে অনুষ্ঠিত 19 আৰু 22 বছৰ অনুৰ্ধ এছিয়ান বক্সিং চেম্পিয়নশ্বিপে ভাৰতৰ উদীয়মান খেলুৱৈসকলক এছিয়াৰ একাংশ শক্তিশালী প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে খেলি নিজৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ দিছে আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _গুৱাহাটী ফ'ল' কৰিব পাৰে এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণ ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি ট্ৰাম্পৰ বিটিআৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ আদি ভিন ভিন খবৰে শিৰোনাম দখল কৰিছে উত্তৰাখণ্ডৰ উত্তৰকাশীত কালি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত কমেও 10জনৰ মৃত্যু হৈছে আৰু শতাধিক লোক সন্ধানহীন হৈ আছে হৰছিল এলেকাৰ সেনা শিবিৰো বানৰ কবলত পৰাৰ পাছত 12জন সেনা নিৰুদ্দেশ হৈ আছে নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে দৈনিক অগ্ৰদূত অসমীয়া খবৰ দৈনিক অসম অসমীয়া প্ৰতিদিন দৈনিক জনমভূমি আমাৰ অসম কাকতকে ধৰি আটাইকেইখন কাকতেই উত্তৰাখণ্ডৰ জলপ্ৰলয়ৰ বাতৰিটোক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰা ভাৰতকে ধৰি মিত্ৰ ৰাষ্ট্ৰসমূহক আমেৰিকাই মুকলি ভাবুকি দিয়াৰ পিছতে মস্কোৱে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিতৰ্ক অব্যাহত থকাৰ মাজতে সোমবাৰে ট্ৰাম্পে পুনৰ নতুন দিল্লীক মস্কোৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত সকিয়নি দি কয় যে আমেৰিকাই ভাৰতৰ ওপৰত শুল্কৰ হাৰ আৰু অধিক বৃদ্ধি কৰিব দি সেন্টিনেল দি টাইমছ অফ ইণ্ডিয়া দি আছাম ট্ৰিবিউনকে ধৰি আটাইকেইখন কাকতেই এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে মহানগৰ আৰক্ষীৰ অভিযানত কালি গুৱাহাটীৰ এটা গেষ্ট হাউচত চলি থকা দেহ ব্যৱহাৰ এটা ঘাটি উৎখাত হোৱাৰ বাতৰিটোৱেও কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে গোৱালপাৰাৰ বলবলাৰ বাইজুৰীত পুত্ৰবিয়োগৰ শোকত 7মহীয়া সন্তানক লগত লৈ এগৰাকী মহিলাই আত্মহনন কৰা বাতৰিটোক নিয়মীয়া বাৰ্তা দৈনিক অগ্ৰদূত আদি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ ধন্যবাদ মনজিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰ সমজিলা আয়ুক্ত কাৰ্যালয়ত কলিয়াবৰ সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বৈঠকত বিভাগটোৰ সৈতে জড়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰা হয় এই বৈঠকত কলিয়াবৰৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা বিভাগীয় বিষয়া অভিযন্তা আৰু সমজিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে মন্ত্ৰীগৰাকীৰ লগতে অসম সমবায় মৰাপাটকল পৰিসীমিতৰ বিষয়াৰ সৈতেও এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ খৰাং পৰিস্থিতিৰ জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণৰ বিষয়ে মন্ত্ৰী অশোক সিংহালৰ যোৰহাটত ঘোষণা উৰিয়ামঘাটত চলি থকা উচ্ছেদৰ মাজতে ৭৫টা পৰিয়াললৈ উচ্চ ন্যায়ালয়ৰ সকাহ ১৪ আগষ্টলৈ বনাঞ্চলৰ ভূমি খালী কৰাৰ সময়সীমা বৃদ্ধি
দ্বিতীয় পৰ্যায়ৰ নিযুত মইনা আঁচনিৰ আজি প্ৰপত্ৰ বিতৰণ গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৫টা স্থানত ফুটব্ৰিজ নিৰ্মাণ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ আৰু জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক আজি মৃত্যুবাৰ্ষিকীত সোঁৱৰণ আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই ক্ষন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ ১১ বজাত মুখ্য বাতৰি শুনিবলৈ পাব জিলাৰ ৰেহৰূপ নমস্কাৰ জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ধুবুৰী জিলাৰ ৰেহৰূপ আজি এই জিলাৰ শেহতীয়া ৰেহৰূপ শুনাব আমাৰ সংবাদদাতা প্ৰদীপ সাহাই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চান্দৰডিঙা পাহাৰত অতি মূল্যৱান লৌৰ আকাৰৰ ভঁৰালৰ সন্ধান পোৱা গৈছে বুলি ভাৰত চৰকাৰৰ খনিজ মন্ত্ৰালয়ৰ অধীনস্থ জিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই চলোৱা অধ্যয়নত পোহৰলৈ আহিছে এই বিষয়ে বিতং তথ্যৰে সৈতে এয়া প্ৰদীপ সাহা 2025 চনৰ জুন মাহত প্ৰকাশিত জিঅলজিকেল পটেনচিয়েল অফ নৰ্থ ইষ্ট ইণ্ডিয়া নামৰ হেণ্ডবুকত এই তথ্য প্ৰকাশ পাইছে ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰত গুৰুত্বপূৰ্ণ লৌৰ আকাৰত ভঁৰালৰ সন্ধান পোৱা বিষয়টোৱে ধুবুৰী জিলাক ৰাষ্ট্ৰীয় খনিজ মানচিত্ৰত প্ৰতিষ্ঠিত কৰি তুলিব বুলি অনুমান কৰা হৈছে উল্লেখযোগ্য যে ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰ অঞ্চলত প্ৰায় 18.29 নিযুত মেট্ৰিক টন লৌৰ আকাৰ থাকাৰ অনুমান কৰা হৈছে যাৰ গড় মান 37.45% ইয়াৰ লগে লগে উন্নয়ন আৰু বিনিয়োগৰ ক্ষেত্ৰতে অভূতপূৰ্ব সম্ভাৱনাৰ দুৱাৰ খোল খাব বুলি ধাৰণা কৰা হৈছে মন কৰিবলগীয়া এই যে লৌৰ আকাৰ হৈছে আধুনিক উদ্যোগৰ মূল আধাৰ ই প্ৰধানকৈ ষ্টীল উৎপাদনত ব্যৱহাৰ হয় আৰু বিশ্বব্যাপী লৌৰ আকাৰৰ প্ৰায় 98% এই উদ্দেশ্যেই কৰা হয় যদিও ধুবুৰীৰ লৌৰ আকাৰ মান তুলনামূলকভাৱে মধ্যম তথাপিও আধুনিক পৰিশোধন প্ৰযুক্তিৰে এই ধৰণৰ আকাৰত উন্নত কৰি অৰ্থনৈতিকভাৱে লাভজনক ৰূপত ব্যৱহাৰ কৰিব পাৰি ধুবুৰীৰ চান্দৰডিঙা অঞ্চলৰ এই ঐতিহাসিক আৱিষ্কাৰে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰতে এক বৈপ্লৱিক জাগৰণ অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ধুবুৰীৰ অগ্ৰণী সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেশ্যনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে জলাতংক ৰোগৰ প্ৰতিৰোধ আৰু ইয়াৰ সজাগতা অনাৰ উদ্দেশ্যে চহৰখনৰ পথত ঘূৰি ফুৰা কুকুৰবোৰক কল্পজ্যোতি ফাউণ্ডেশ্যন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ৰেবিজ ভেকচিন প্ৰদান কৰা হয় এই বিৱৰণী লৈ এয়া আমাৰ সংবাদদাতা ধুবুৰী চহৰৰ ২ নম্বৰ ৱাৰ্ড এলেকাত যোৱা ১৭ জুলাইত কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰী জিলাৰ পশুপালন বিভাগ ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য বিভাগ আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ফ্ৰেণ্ডছ অৱ অল এনিমেলছ নামৰ এটি পশুপ্ৰেমী সংগঠনৰ সহযোগত এই বিনামূলীয়া ৰেবিজ ভেকচিন প্ৰদান কৰা কাৰ্যসূচী ৰূপায়ণ কৰে ধুবুৰী চহৰৰ ১৬টা ৱাৰ্ডে পথৰ কুকুৰবোৰক ৰেবিজ ভেকচিন প্ৰদান কৰিবলৈ আগবাঢ়ি অহা কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰী ২ নম্বৰ ৱাৰ্ড এলেকাৰ পৰা এই কাৰ্যসূচী শুভাৰম্ভ কৰে বুলি কল্পজ্যোতি ফাউণ্ডেশ্যন প্ৰতিষ্ঠাপক সভাপতি সায়ন সাহাই জানিবলৈ দিয়ে অসম আৰু মেঘালয়ৰ মাজত সংযোগ হোৱাকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ধুবুৰী ফুলবাৰী দলং দেশৰ ভিতৰতে সৰ্ববৃহৎ নিৰ্মীয়মান দলংখনৰ দৈৰ্ঘ্য হ'ব 19.28 কিলোমিটাৰ এই দলঙৰ অগ্ৰগতিৰ বিষয়ে এয়া প্ৰদীপ সাহা বৰলুইতৰ উপৰি নামনি অসমৰ ধুবুৰী আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী সংযোগী নিৰ্মীয়মান এই দলংখনৰ নিৰ্মাণৰ কাম 2028 বৰ্ষৰ 12 অক্টোবৰৰ ভিতৰত ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি সদনত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছিল বৰ্তমানলৈকে দলংখনৰ প্ৰায় 50% কাম সম্পূৰ্ণ হৈ উঠিছে নৰ্থ ইষ্ট ৰোড নেটৱৰ্ক কানেক্টিভিটি আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত জাপান ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন এজেঞ্চি চমুকৈ জাইকাৰ বিত্তীয় সাহায্যত নিৰ্মাণ কৰি থকা হৈছে 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ এছিয়া মহাদেশৰ তৃতীয় আৰু ভাৰতবৰ্ষৰ সৰ্ববৃহৎ এই নদী দলংখনৰ নিৰ্মাণ ব্যয় হিচাপে ধাৰ্য কৰা হৈছে মুঠ 4,997.4 কোটি টকা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰী দ্বিতীয় খণ্ডৰ পৰা লুইটৰ ওপৰেদি নিৰ্মাণ কৰি থকা হোৱা এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে এলএনটি নামৰ বহুজাতিক নিৰ্মাণ সংস্থাকাৰী এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হলে ফুলবাৰীলৈকে ব্ৰহ্মপুত্ৰ উজনি মৰা কেইবা ঘণ্টীয়া নাও যাত্ৰা মাথো 15 পৰা 20 মিনিটতেই সম্পূৰ্ণ কৰা সম্ভৱপৰ হৈ উঠিব
কেৱল যাতায়াতৰ ক্ষেত্ৰতে নহয় এই দলংখনে বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক দিশলৈ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ পৰ্যটন ক্ষেত্ৰখনতেও নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিন্ত। এই দলংখনে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। ধুবুৰী ফুলবাৰী দলং সংযোগী শ্ৰীৰামপুৰ নং ষ্টেইনলৈ 127B ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কামো বৰ্তমানে চলি আছে। অসমৰ সৰ্ববৃহৎ ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাম সম্পূৰ্ণ গতিত চলিছে। দলংখনৰ মূল সৰ্বমুঠ 119টা খুঁটাৰ 90খন পাইলিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এতিয়া সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।